যদি আপোনালোকে ইণ্ডিয়ান আৰ্মিৰ লগত কাম কৰিম বুলি ভাবিছে তেনেহলে এই ভিডিঅ'টো আপোনালোকৰ বাবে বহুত গুৰুত্বপূৰ্ণ হ'ব। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব, স্কিপ নকৰিব। মই গোটেই ডিটেইলছখিনি বুজাই ক'ম আপোনালোকক। এই বৰ্তমান ইণ্ডিয়ান আৰ্মিৰ তৰফৰ পৰা পৰ্টাৰত কাম ওলাইছে। আপোনালোকে নিশ্চয় জানে ইণ্ডিয়ান আৰ্মিৰ তৰফৰ পৰা পৰ্টাৰত কাম ওলাই কণ্টেক্ট বেচিছত। আপোনালোকৰ সিলেকশ্যন প্ৰচেছখিনি কেনেকুৱা হ'ব, লগতে আপোনালোকৰ বয়সখিনি কিমান লাগিব, কোৱালিফিকেশ্যন কিমান লাগিব, সিলেকশ্যন প্ৰচেছ কেনেকুৱা লাগিব, মই গোটেইখিনি এই ভিডিঅ'ত বুজাই দিম। গতিকে ভিডিঅ'টো নমস্কাৰ বন্ধুসকল, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ইণ্ডিয়ান আৰ্মিৰ তৰফৰ পৰা পৰ্টাৰৰ কাম এতিয়া বৰ্তমান ওলাইছে আৰু এপ্লাই চলি আছে। যিহেতু 16 মাৰ্চৰ পৰা এপ্লাই চলি আছিলে আৰু এতিয়া 25 তাৰিখৰ ভিতৰত আপোনালোকে যদি এপ্লাই কৰিম বুলি ভাবে এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকৰ কোৱালিফিকেশ্যনটো আপোনালোকে যদি চেম্পুল 10 পাছ হয় তেনেহ'লে এপ্লাই কৰিব পাৰিব। আৰু লগতে আপোনালোকৰ বয়সটো 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত যদি আছে তেনেহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু এই যোনটো ভৰ্তি হ'বলৈ গৈ আছে, এই ভৰ্তিটোত আপোনালোকৰ কোনো ধৰণৰ এক্সাম নহয়, আপোনালোকৰ কোনো ধৰণৰ পৰীক্ষা নহয়, কোনো ধৰণৰ ৰিটাৰ্ণ এক্সাম নহয়। আপোনালোকে চেম্পুলি তাত চেম্পুল আপোনালোকে ৰানিংটো পাছ কৰিব লাগিব। চেম্পুল ৰানিং হয়, যিহেতু ইণ্ডিয়ান আৰ্মি নিচিনা 1600 মিটাৰ এনেকুৱা ৰানিং নিদিয়ে বা টাইম লগাই আপোনালোকক ৰানিংটো নিদিয়ে। যিহেতু আপোনালোকক এটা কিবা দিব, ধৰি লওক আপোনালোকক যেনেকুৱা ধৰি লওক 500 মিটাৰ 600 মিটাৰ এনেকুৱা ৰানিং দিব। কোনো তাত আপোনালোকে টাইমত মতে সোমাবগৈ নালাগে। ধৰি লওক আপোনালোকে চেম্পুল যায় যেনে তেনে কৈ কিনে তালৈকে গৈ কিনে সোমালে হ'ল, তেতিয়া আপোনালোকৰ ভৰ্তিটো হৈ যাব। লগতে আপোনালোকৰ মেডিকেলটো ফিট থাকিব লাগিব, মেডিকেল কৰিব। আৰু আপোনালোকৰ ডকুমেণ্টছখিনি চাব, ডকুমেণ্টছখিনি কি লাগিব মই এইখিনিও কৈ দিম। আপোনালোকে ডকুমেণ্টছখিনি ক্লিয়াৰ হৈ যোৱাৰ পিছত, আপোনালোকৰ মেডিকেল হৈ যোৱাৰ পিছত আপোনালোকৰ গোটেইখিনি প্ৰচেছিং কমপ্লিট হৈ যাব। আপোনালোকৰ ফাইনেল মেৰিট লিষ্ট আপোনালোকক দি দিব, আপোনালোকক অফাৰ লেটাৰ মানে আপোনালোকৰ এপইণ্টমেণ্ট লেটাৰটো দি দিব। এই পোষ্টখিনি প্ৰত্যেক বছৰে ওলাই থাকে, যিহেতু এই বছৰো ওলাইছে। আৰু আপোনালোকৰ এই পোষ্টখিনি বৰ্তমান হিমাচল হিলছৰ কাৰণে ওলাইছে। আপোনালোকে অল ইণ্ডিয়া কেণ্ডিডেটে এপ্লাই কৰিব পাৰে আৰু অল ইণ্ডিয়া কেণ্ডিডেটৰ কাৰণে ওলাইছে পোষ্টখিনি। অল ভাৰতৰ মানুহে তাত যাই জইনিং কৰিব পাৰিব। যদি আপোনালোকে যাম বুলি ভাবিছে যাব পাৰিব। আৰু লগতে আমাৰ অসমতো এই পোষ্টখিনি ওলাব কালি পৰহি, এপ্ৰিলৰ মাহতে ওলোৱাৰ কথা। মই খবৰখিনি লৈ আছোঁ আপোনালোকে। গতিকে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন দবাই ৰাখিব নটিফিকেশ্যনটো সোনকালে পাবলৈ। আৰু লগতে ইয়াৰ চেলাৰীটো বহুত ভাল চেলাৰী দিছে। চেলাৰী আপোনালোকৰ 30,200 টকাকৈ চেলাৰীটো ইয়াৰ ফিক্স চেলাৰী হয়। ফিক্স চেলাৰী দিছে, আপুনি 6 মাহ চেলাৰী পাব। আৰু লগতে ইয়াৰ পোষ্টখিনি এতিয়া বৰ্তমান 600টা পোষ্ট আছে, চাফাই কৰ্মচাৰীৰ পোষ্ট আছে, লগতে আপোনাৰ আৰু মেটৰ পোষ্ট আছে, আৰু লগতে পটাৰৰ পোষ্ট আছে। বা কিছুমান ল'ৰাই যাম বুলি যদি ভাবিছে, কিছুমান ল'ৰা বহুত দূৰলৈকে ইণ্টাৰভিউ দিব যায় আমাৰ অসমৰ ল'ৰাই। গতিকে মই এই ভিডিঅ'টো প্ৰচাৰ কৰিছোঁ। আপোনালোকে যদি যাম বুলি ভাবিছে, ফৰ্মটো ফিল আপ কৰিম বুলি ভাবিছে, এই ফৰ্মটো আপোনালোকক কৈছোঁ 16 মাৰ্চৰ পৰা ফৰ্ম ফিল আপটো চলি আছিলে। 25 মাৰ্চৰ ভিতৰত আপোনালোকে ফৰ্মটো ফিল আপ কৰিব লাগিব, অনলাইন ফৰ্ম। মোৰ ডিছক্ৰিপশ্যনত মই ডাইৰেক্ট লিংকটো দি দিম। আপোনালোকৰ যোনটো এপ্লাই কৰা লিংকটো আপোনালোকে ডাইৰেক্ট ৱেবছাইটত গৈ পাব। ডাইৰেক্টলি এপ্লাই ফৰ্মটো তাতে পাই যাব। অনলাইন এপ্লিকেশ্যন হয়। তাতে আপোনালোকে চিম্পুল আপোনালোকৰ ডকুমেণ্টছ আধাৰ কাৰ্ড, বেংক পাছবুক, আপোনাৰ পাছপোৰ্ট চাইজ ফটো 1 কপি আপলোড কৰিব লাগিব। লগতে আপোনালোকৰ পুলিচ ভেৰিফিকেশ্যনটো আপলোড কৰিব লাগিব। আৰু ইয়াৰ এডমিট কাৰ্ডটো দিব আপোনালোকক 6 এপ্ৰিল তাৰিখে এডমিট কাৰ্ডটো ৰিলিজ কৰি দিব। আৰু লগতে আপোনালোকৰ এক্সামটো যোনটো মানে ৰানিংটো হ'ব, যোনটো ভৰ্তি হ'ব, সেইটো আপোনালোকৰ 10 এপ্ৰিলৰ পৰা 16 এপ্ৰিলৰ ভিতৰত আপোনালোকৰ কমপ্লিট হৈ যাব। সেইখিনি আপোনালোকে 10 তাৰিখৰ পৰা 16 তাৰিখলৈকে ইণ্টাৰভিউটো হ'ব, তাৰ ৰানিংটো হ'ব। তাৰপিছত আপোনালোকৰ 19 এপ্ৰিলত আপোনালোকৰ ৰিজাল্টটো ডিক্লেয়াৰ কৰি দিব। আৰু 19 তাৰিখে ডিক্লেয়াৰ কৰাৰ পিছত আপোনালোকৰ এই এপ্ৰিল মাহৰ ভিতৰতে আপোনালোকৰ জইনিং লেটাৰটো আপোনালোকে পাই যাব। এপ্ৰিল মাহৰ ভিতৰতে জইনিংটো আপোনালোকৰ হৈ যাব। যদি আপোনালোকে হিমালয় হিলছত থাকিম বুলি ভাবিছে তেনেহ'লে আপোনালোকে যাম বুলি ভাবিছে যাব পাৰে। আপোনালোকৰ চিলেকশ্যনটো 100% হৈ যাব যদি আপোনালোকৰ হাইট চেছ আৰু লগতে আপোনালোকৰ যদি ডকুমেণ্টছখিনি ক্লিয়াৰলি আছে, আৰু লগতে আপুনি যদি চেম্পুল অলপ ৰানিং কৰিব পাৰে, তেতিয়াহ'লে আপোনাৰ 100% চিলেকশ্যনটো হৈ যাব। পোষ্টখিনি বহুতখিনি পোষ্ট আছে, যদি যাম বুলি ভাবে যাম। গতিকে মোৰ জনাবলগীয়া ইমানখিনিয়ে আছিল আপোনালোকলৈ। গতিকে ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। ভিডিঅ'টো কেনে পালে কমেণ্ট কৰিবলৈ নাপাহৰিব, লগতে ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাবলৈ নাপাহৰিব। ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, ইমানতে সমাপ্ত কৰিছোঁ। বাই বাই সকলোকে, নেক্সট ভিডিঅ'ত লগ পাম।